নমস্কাৰ বন্ধুসকল অমৃত বৃক্ষ আন্দোলন আকৌ ৰিনিউ কৰিব লাগিব আৰু সেলফ হেল্প গ্ৰুপ গোটৰ যিসকল মহিলা আছে সেই সকলৰ মহিলাৰ 2023 চনতে যিসকলে এপ্লাই কৰিছে আৰু আকৌ সেইবিলাকৰ ৰিনিউ কৰিব লাগিব তাৰ পিছতেহে আপোনাৰ টকাটো সোমাব তো প্ৰথমতে আপোনালোকে গুগল ক্ৰোমত সাৰ্চ কৰি দিব অমৃত বৃক্ষ আন্দোলন বুলি অমৃত বৃক্ষ আন্দোলন কৰি দিয়াৰ পিছতে ওপৰতে যিটো লিংক আহিছে এইটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে অলপ সময় ওয়েট কৰিব নেক্সট পেজখন খুল খাবৰ কাৰণে আৰু খুল খোৱাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব ড্যাশবোৰ্ডখন আহি গৈছে আৰু আহি যোৱাৰ পিছতে ইয়াতে দি আছে যে অমৃত বৃক্ষ আন্দোলন 2024 প্ৰথমতে আছে আমাৰ ইয়াতে আছে হোম তাৰ পিছতে আছে ইনফৰমেশন তাৰ পিছতে এপিকে ডাউনলোড তো আপোনালোকে যদি মোবাইলৰ জৰিয়তে আপোনালোকে যদি ৰিনিউ কৰিব বিচাৰিছে তে ডাউনলোড এপিকে এইটোত ক্লিক কৰি দিব আৰু লগে লগে আপোনাৰ যেটো অমৃত বৃক্ষ আন্দোলন সফটওয়্যাৰটো এইটো ডাউনলোড হৈ যাব আৰু হৈ যোৱাৰ পিছতে আপোনালোকে এটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লোৱাৰ পিছতে আপোনালোকে এটো কাম কৰিব ৰিনিউটো কৰিব তাৰ পিছতে আছে লগইন তাৰ পিছতে আছে ৰিনিউ ৰেজিষ্ট্ৰেচন তাৰ পিছতে আছে নিউ ৰেজিষ্ট্ৰেচন তো প্ৰথমতে আপোনালোকে যেহেতু ৰিনিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো ৰিনিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ ইয়াতে দি আছে ৰেজিষ্ট্ৰেচন ৰিনিউৱেল তো প্লিজ কমপ্লিট ইয়োৰ ফলোইং ডিটেইলছ ফৰ ৰিনিউ ইয়োৰ ৰেজিষ্ট্ৰেচন 2023 তো 2023 চনতে যিসকলে এপ্লাই কৰিছে সেই সকলৰ বাবে ৰিনিউ কৰিব লাগিব তো প্ৰথমতে আপোনালোকে ইয়াতে নাম্বাৰটো বহাই দিব মোবাইল নাম্বাৰটো আৰু মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছতে আপোনালোকে আপোনাৰ মোবাইলত এটা ওটিপি সোমাব এই ওটিপিটো ইয়াতে এন্টাৰ কৰি দিব আৰু এন্টাৰ কৰি দিয়াৰ পিছতে আপোনালোকে সাবমিট কৰি দিব আৰু সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো নাম আৰু আপুনি কোনটো ক্যাটাগৰীত আপোনালোকে হেতু সিলেক্ট কৰিছে এটো সকলো বিলাকে ইতে আহি গৈছে আহি যোৱাৰ পিছতে তলফালে চাব আপোনালোকে ৰিনিউ বুলি অপচন আছে এই ৰিনিউ অপচনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকে ইয়াতে ওলাই পৰিছে আৰু ইয়াতে দুইটা ধৰণৰ অপচন আহিছে এটা হল লগইন নাও এটা হল এক্সিট তো আপোনালোকে যদি এক্সিট বটমত ক্লিক কৰে তেনলে আপোনালোকে এই সাইটৰ পৰা বাহিৰ হৈ যাব বা ক্লোজ হৈ যাব কিন্তু এক্সিট নকৰি আপোনালোকে লগইন নাওত ক্লিক কৰি দিব লগইন নাওত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰি দিব আকৌ আৰু এন্টাৰ কৰি দিয়াৰ পিছতে ক্লিক টু গেট ওয়ান টাইম পাসওয়ার্ড এইটোত ক্লিক কৰি দিব তো মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব তাৰ পিছতে ক্লিক হিয়াৰ টু ৰিসেন্ট ওয়ান টাইম পাসওয়ার্ড ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত ওটিপি সোমাব এই ওটিপিটো ইয়াতে এন্টাৰ কৰি দিব আৰু এন্টাৰ কৰি দিয়াৰ পিছতে লগইন বটমত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে এবিএ হোম পেজ আৰু সাইন আউট ইয়াতে আহিছে হোম পেজ আপোনালোকে যি সকলে যি আপোনালোকে ফিল আপ কৰিছে সকলো বিলাক ইয়াতে আহিছে তাৰ পিছতে এটো অহাৰ পিছতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে ইয়াতে চাব পাৰিব যে আপডেট ৰেজিষ্ট্ৰেচন ডাটা ইয়াতে ক্লিক কৰি দিব আৰু আপডেট ৰেজিষ্ট্ৰেচন ডাটা ক্লিক কৰি দিয়াৰ লগে লগে মোৰ যিবিলাক পাৰ্সোনাল ডিটেইলছ আছে সকলো বিলাক ইয়াতে শো হৈছে তো মই পাৰ্সোনাল ডিটেইলছ মই সিকিউৰিটি ইস্যুৰ কাৰণে এটো হাইড কৰি ৰাখিলো তো ইয়াতে দিয়া আছে এড্ৰেছ তাৰ পিছতে আছে ডিস্ট্ৰিক্ট তাৰ পিছতে আছে ব্লক তাৰ পিছতে আছে গাঁও পঞ্চায়ত তাৰ পিছতে আপোনালোকে এড্ৰেছটো আকৌ ফিল আপ কৰি দিব লাগিব তাৰ পিছতে ইয়াতে আছে ভিলেজ বা টাউন তাৰ পিছতে আছে পিন কোড তাৰ পিছতে আছে ইয়াতে পোষ্ট অফিস তো এইবিলাক সকলো বিলাকে সিলেক্ট কৰি দিব তো আপোনাৰ যিখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে সেইখন ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব তাৰ পিছতে ব্লক আপোনালোকে যিখন ব্লকৰ এৰিয়াৰ আন্ডাৰত পৰে সেইখন ব্লক সিলেক্ট কৰি দিব তাৰ পিছতে গাঁও পঞ্চায়তখন আপোনালোকে সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছতে আপোনালোকৰ এড্ৰেছটো ফিল অলৰেডি আছে তাৰ পিছতে আপোনালোকে ইয়াতে দিব তো মোৰ যেটো আছিল হেতু সকলোবিলাক ফিল আপ কৰি দিব আৰু ফিল আপ কৰি দিয়াৰ পিছতে আইডেন্টিটি ইনফৰমেশন তো আইডেন্টিটি ইনফৰমেশন আপোনালোকে ফটো আইডি কাৰ্ড যিকোনো আপোনালোকৰ পেন কাৰ্ড হক আধাৰ কাৰ্ড হক বা ভোটাৰ কাৰ্ড হক আপোনালোকে ইয়াতে চুজ কৰি দিব আৰু চুজ কৰি দিয়াৰ লগে লগে আপোনালোকে যেটো ইয়াতে চুজ কৰিব হেতু ইয়াতে যে প্লিজ সিলেক্ট দ্য ফটো আইডি কাৰ্ড তো এটো আপোনালোকে আপলোড দিব লাগিব আৰু আপলোড দিয়াৰ পিছতে আপোনালোকে ইয়াতে সাবমিট বটমত ক্লিক কৰি দি
সাবমিট বটামত ক্লিক কৰি দি আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন ৰিনিউ হেতু কমপ্লিট হৈ যাব আৰু এইটো আছিল সৰু এটা ইনফৰমেশন আপোনালোকৰ যদি এতিয়ালৈকে এইটো সাবমিট কৰা নাই তো সাবমিট কৰি দি আপোনালোকে ৰিনিউৱেল ৰেজিষ্ট্ৰেচন যেটো আছে কমপ্লিট কৰি লওক তো ধন্যবাদ এইটো আছিল সৰু এটা ইনফৰমেশন